আজি মহাশিৱৰাত্ৰি শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত শিৱদৌল উন্নয়ন পৰিষদৰ উদ্যোগত এইবাৰ 5দিনীয়া কাৰ্যসূচীৰে শিৱৰাত্ৰি পূজা আৰু মেলা ইয়াত উদযাপন কৰা হৈছে। আৰু মই বৰ্তমান আজি যিহেতু আজি দ্বিতীয়টো দিন শিৱৰাত্ৰিৰ পূজা আৰু মেলাৰ, আৰু মই বৰ্তমান শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত আছোঁ আৰু মই শিৱসাগৰৰ এই শিৱদৌলৰ পৰিৱেশ দেখুৱাইছোঁ। ইয়াত আজি পুৱা 4 বজাৰ পৰা অগণন ভক্তৰ সমাৱেশ হৈছে। হাতে হাতে ভক্তসকলে চাকি বন্তি লৈ নিৰ্মালি লৈ মহাদেৱৰ শ্ৰীচৰণত অৰ্পণ কৰিছে আৰু আশীষ লৈছে। মই প্ৰথমে ইয়াৰ যি পূজাৰী আছে পূজাৰীৰ ওচৰলৈ আহিছোঁ। হেৰি আজি ত্ৰয়োদশী চলি আছে। এতিয়া অলপ দেৰি গধূলি 3:45 চতুৰ্দশী লাগিব। মহা চতুৰ্দশী পূজা ৰাতি ভিতৰত সমাপন হ'ব। এতিয়ালৈকে দুৱাৰ খোলা থাকিব গধূলি 7টালৈকে। এতিয়া আজি খোলা থাকিব, আকৌ কাইলৈ ৰাতিপুৱা 4টা বজাৰ আগতে খোলা হ'ব। হয়, মই ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ। দেখিছে অনাগত দিনবোৰ যাতে কুশল মংগলে পাৰ হয়, শান্তিৰে পাৰ হয়, সমৃদ্ধি হয়, তাৰ বাবে এনেধৰণে চাকি বন্তি লৈ আশীষ লৈছে মহাদেৱৰ। আৰু মই ইয়াত দেখুৱাইছোঁ শিৱসাগৰ শিৱদৌলৰ পৰিৱেশ। মই ভক্তসকল আছে। বাইদেউ ক'ৰ পৰা আহিছে? আজি এটা অতি পবিত্ৰ দিন, ভাল দিন, কি ক'ব আজি? সকলো শিৱৰ বাবে সকলোকে মংগল কৰক আৰু যেন সকলো বাধা বিঘিনি দূৰ কৰক, এই প্ৰাৰ্থনা। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। হয়, ইয়াত দেখুৱাইছোঁ মই যথেষ্ট ভক্তৰ ভিৰ। দুটাকৈ ইয়াত শাৰী কৰা হৈছে, এটা পুৰুষৰ আৰু এটা মহিলাৰ। মই দেখুৱাইছোঁ এক সুন্দৰ পৰিৱেশ, আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে শিৱসাগৰৰ এই ঐতিহাসিক শিৱদৌলত। পুৱাৰ পৰা মই কৈছোঁৱেই যে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে, মহাদেৱৰ শ্ৰীচৰণত নিৰ্মালি অৰ্পণ কৰিছে। মই পুনৰ ভক্তসকলৰ ভাষ্য ল'ম। এয়া শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ পৰিৱেশ। দাদা, হাতত চাকি বন্তি, ভাল লাগিছে। হয়, কি ক'ব আজি এই দিনটোত? হয়, পবিত্ৰ দিনটোত অসমবাসীৰ সকলোকে শিৱৰাত্ৰিৰ কৰিছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু সকলোৰে মনৰ কামনা লৈ আহিছে। আমিও এই ৰাতিপুৱাই গোলাঘাটৰ পৰা আহিছোঁ। সকলোৰে মনৰ আশা পূৰ্ণ হওক। হয়, সকলোৰে মনৰ আশা পূৰণ হওক, তাৰেই কামনা। মই দেখুৱাইছোঁ শিৱসাগৰত। বাইদেউ, আজি শিৱৰাত্ৰি পূজা, সকলোৰে মংগল কামনা কৰিছোঁ। আৰু কি ক'ব আজি দিনটোত? হয়, খুব ভাল লাগিছে। সদায় আমি প্ৰত্যেক বছৰে আহোঁ, খুব ভাল লাগিছে। এয়া শিৱসাগৰৰ শিৱদৌললৈ এনেধৰণেই অজস্ৰ ভক্তৰ সমাগম হৈছে, বিভিন্ন প্ৰান্তৰ পৰা আহিছে। মই পুনৰ ভাষ্য ল'ম। দাদা, শিৱৰাত্ৰি শুভেচ্ছা থাকিল তোমালোকলৈ। আজি এই দিনটোত কি ক'ব? মহাশিৱৰাত্ৰি আমি প্ৰত্যেক বছৰে আহোঁ শিৱসাগৰলৈ, যোৰহাটৰ পৰা আহিছোঁ। হয়, কি ল'ম? আজি ভাল লাগিছে। ভাল লাগিছে। আমি নিজৰ পৰিয়ালৰ লগতে মোৰ ঘৰখন, সমাজখন, লগতে দেশ আৰু জাতিৰ উন্নতিৰ কাৰণে বা ভাল কিবা এটা হ'বৰ কাৰণে মহাদেৱৰ ওচৰত প্ৰাৰ্থনা জনাবৰ কাৰণে সমবেত হৈছোঁ। হয়, অনাগত দিনবোৰ যাতে কুশল মংগলে পাৰ হয়, শান্তিৰে পাৰ হয়, সুখ সমৃদ্ধি বৃদ্ধি হয়, তাৰেই কামনাৰে এনেধৰণে দেখিছে অজস্ৰজনে হাতে হাতে চাকি বন্তি লৈ মহাদেৱৰ শ্ৰীচৰণত অৰ্পণ কৰিবলৈ আগবাঢ়িছে। ক'ৰ পৰা আহিছে? মই শিৱসাগৰ, ইয়াৰে বকতা। আজি কি ক'ব এই দিনটো? আজি কি ক'ম মানে পূজা দিব আহিছোঁ। প্ৰত্যেকবাৰে আহোঁ, ঠিক এইবাৰেও আহিছোঁ। হয়, এনেধৰণে আগবাঢ়িছে। মই এয়া দেখুৱাইছোঁ যে দীঘলীয়া শাৰী। আজি ক'ৰ পৰা আহিছে? মোৰ ইয়াৰে শিৱসাগৰ দৰিগাপাৰ। আজিৰ দিনটোত সকলোৱে শিৱৰাত্ৰিৰ মনোকামনা পূৰ্ণ হওক। যি মনে আহে আশা কৰি আহিছে, সকলোৱে এইটোৱে কামনা কৰিছে। আৰু হয়, মনৰ আশা পূৰণ হওক। যে আৰু এনেধৰণে মই দেখুৱাইছোঁ বাহিৰৰ পৰিৱেশ মই কিছু দেখুৱাম। এয়া শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ পৰিৱেশ, য'ত আজি শিৱদৌল উন্নয়ন পৰিষদৰ উদ্যোগত মহাশিৱৰাত্ৰি পূজা আৰু মেলা ইয়াত উদযাপন কৰা হৈছে। আৰু মই দেখুৱাইছোঁ পুৱা 4 বজাৰ পৰা এনেধৰণেই ভক্তৰ লানি নিচিগা সোঁত বৈছে এই ঐতিহাসিক শিৱদৌললৈ। মই পুনৰ ভাষ্য ল'ম। শিৱৰাত্ৰি বুলি আজি আহিছে এনেধৰণেই, কি ক'ব আজিৰ দিনটোত? আজিৰ দিনটোত মহাদেৱৰ এটা বিশেষ দিন বুলি কয়, সেই গতিকে আহিছোঁ আৰু ভগৱান বুলি ভাবি পিনি। পুনৰ ভাষ্য ল'ম। এয়া দেখিছে সকলোৰে হাতে হাতে চাকি বন্তি লৈ এনেধৰণে আগবাঢ়িছে মহাদেৱৰ শ্ৰীচৰণত। আপোনাৰ ওচৰলৈ আহিছে, ক'ৰ পৰা আহিছে?
মই ইয়াৰ পৰা আহিছোঁ, শিৱসাগৰতে হয়, দুৰ্গাপাৰ ঘৰ। আজি কি ক'ব এই দিনটোত? আজি দিনটো, এই পবিত্ৰ দিনটো তেনেদৰে শিৱ মন্দিৰত উপস্থিত হ'ব বুলি পাই মই নিজকে সৌভাগ্য মানিছোঁ। এয়া দেখিছে খোলাত কেঁচুৱালো এনেধৰণে আহিছে বিভিন্ন প্ৰান্তৰ পৰা। আৰু মই পুনৰ জনাব বিচাৰিছোঁ যে শিৱসাগৰৰ এই ঐতিহাসিক শিৱদৌল 1734 খ্ৰীষ্টাব্দত স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত ইয়াত স্থাপন কৰা হৈছিল আৰু তেতিয়াৰ পৰা বছৰি ইয়াত শিৱৰাত্ৰি পূজা ইয়াত আয়োজন পূজা কৰি অহা হৈছে, শিৱৰাত্ৰি উদযাপন কৰি অহা হৈছে আৰু বছৰি এনেধৰণেই অগণন ভক্তৰ সমাৱেশ হয় এই শিৱদৌললৈ। আৰু এইবাৰো হোৱা নাই ব্যতিক্ৰম, সকলোৰে মনৰ আশা পূৰণ হওক তাৰেই কামনাৰে আজি এনেধৰণে ভক্তসকলৰ সমাৱেশ হৈছে শিৱসাগৰৰ এই ঐতিহাসিক শিৱদৌললৈ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।